ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে দিয়ে এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও দিয়ে এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে আজি আমি এনাউন্স কৰিছো আৰু এই দিয়েটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে এই দিয়ে 1-1-2004 তাৰিখৰ পৰা প্ৰযোজ্য হয় তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে জুন জুলাই আমি 3 মাহৰ বকেয়া দি শেষ কৰিম অৰ্থাৎ এপ্ৰিল মাহত 4% দিয়ে পাব মে মাহত এটা এৰিয়াৰ ইনষ্টলমেন্ট পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুনত পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুলাইত পাব এই দিয়েখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে 50% লৈ বৃদ্ধি পালে অৰ্থাৎ তেওঁলোকৰ বেসিক স্যালাৰি যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ এইটো এটা মাইলৰ খুঁটি যে 50% দিয়ে এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব খালি দিয়েখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব সেই কাৰণে দিয়েখিনি আমি মেত এটা ইনষ্টলমেন্ট জুনত এটা ইনষ্টলমেন্ট জুলাইত এটা ইনষ্টলমেন্ট দিম আৰু এই দিয়েটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা এইখিনি হল এটা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে বিশেষকৈ কলেজ আছে এলপি স্কুল আছে এমই স্কুল আছে আৰু যেতিয়া আমি সেন্ট্ৰেলাইজ গ্ৰেড 4 ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত মাধ্যমিক বিদ্যালয়খনত বা হাই স্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰাও ল'ৰা ছোৱালী গৈ পায় ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত সেই কাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এলপি স্কুল এমই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব কিন্তু গাঁৱতো কাক ল'ব পাৰিব মেৰিটত ল'ব লাগিব এনেই ল'ব নোৱাৰে গাঁৱতো মেৰিটতে হ'ব কিন্তু আমি যেহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এমই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জয়েন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো সেই কাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এলপি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হাই সেকেন্ডাৰী স্কুল হলেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এলপিৰ পৰা হাই সেকেন্ডাৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্ট বিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম দ্যাট ভিলেজ হ'ব বা দ্যাট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অঙ্গনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছো যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে
নোহোৱা হৈ যাব গতিকে মই ভাবো যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যেটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হলেও ৰেক্টিফাই হ'ব আমি সকলোৱে জানো যে লাইটৰ বিল লৈ বিভিন্ন সময়ত মানুহৰ মাজত আলাপ আলোচনা চলি থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৬,000 এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটাল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ হেতু হল 50,000 টকা ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা না প্ৰজেক্ট কজ হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে
ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইণ্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব মই আকৌ এবাৰ ভাল কৰি বুজাই দিছোঁ যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হ'ল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে 1 বছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে APDCL AEGCL আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ দৰে সাংবাদিকসকলকো আমি এটো সুবিধা দিম আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাই দিয়ে তেলে এই 5,000 টকাটো আপোনালোকে দিব নালাগে DIPR ডিপাৰ্টমেণ্টে দি দিব আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছো যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ নাথাকে আৰু ঘৰত নিজে নিজে ঘৰতে ইলেক্ট্ৰিচিটি বিল নাহিব তো এইটো এটা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিচত গৈও আবেদন কৰিব পাৰে নহলে এটা পোৰ্টেল আছে https:/pmsuryaghar.gov.in অহাকালি ৰাতিপুৱা আমি টেলিভিছনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে আৰু বিজ্ঞাপনো দিম ৱেবছাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদনো কৰিব পাৰে https:/pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলো শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰাই আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্স্ট কাম ফাৰ্স্ট বেসিস কাৰণ টোটাল তো ৭৫,০০০ কোটি টকা গোটেই ভাৰতৰ পৰা এপ্লাই কৰিব গতিকে গোটেই 100 কোটি ভাৰতীয় আবেদন কৰিলেতো নহব 5 কোটি মানে পাব কিমান ৰাকেশ টাৰ্গেট ৰখা हुआ है तो 1 करोड़ रखा हुआ है 1 करोड़ যদি অসমত আমি পাম 5 লাখ পাম গতিকে ফাৰ্স্ট কাম ফাৰ্স্ট বেসিছত হলে ভাল কিন্তু এই আঁচনিটো ইমান ভাল যে এই বছৰে বছৰে এক্সটেনশন হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা যে in these decades আমি
সোলাৰলৈকে গুচি আহিব লাগে যাতে আমি তাৰ ওপৰত ডিপেণ্ডেণ্ট নহওঁ ইলেকশ্যন বিকাশ যাত্ৰা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এই গোটেইকেইটা ব্যস্ততাৰ মাজত মই নিজেও মোৰ বেয়া লাগি আছে যে মোদী ডাঙৰীয়াক আমি সাংবাদিক মেল এখন কৰি ধন্যবাদ দিব পৰা নাই যে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি তেখেতে আকৌ এবাৰ ঘোষণা কৰিলে এই যিটো নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে এই পলিচিত তিনিটা খুব ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে ইয়াত কেপিটেল ইনভেষ্টমেণ্ট যিমান হ'ব 100 টকা হ'লে তাৰ 30% কেপিটেল সাবসিডি পাব উইথ এ আপাৰ কেপ অফ 7.5 crore তাৰমানে 100 কোটি টকাৰ যদি এটা ইণ্ডাষ্ট্ৰি আমি লগাওঁ আমি 7.5 কোটি টকাৰ ভাৰত চৰকাৰৰ পৰা সাবসিডি পাব পাৰোঁ আৰু যদি যেতিয়া আমি ইন্টাৰেষ্ট আমি যেতিয়া বেংকৰ পৰা লোন ল'ম তেতিয়ালে আপ টু 5% আমি বেংকৰ সুদৰ সাবভেনশন পাম অৰ্থাৎ আমি লোন লোৱাজনে দিব নালাগে আৰু যদি ম্যানুফ্যাকচাৰিং এণ্ড সাৰ্ভিস লিংক ইনসেন্টিভ হয় তাত জিএসটি আমাৰ ৰিইম্বাৰ্সমেন্টৰো ভাৰত চৰকাৰ এটা প্ৰস্তাৱ আনিছে এটো হল সেন্ট্ৰেল জিএসটি ৰিইম্বাৰ্সমেন্ট নট দা স্টেট জিএসটি তো আমি দিওঁৱে সো আমাৰ যিখিনি প্ৰয়াস ৰাজ্য চৰকাৰে এটা অসমত এটা প্ৰয়াস যিটো লৈ আছিল যে আমাৰ ইয়াত উদ্যোগীকৰণ হওক আৰু কালি তাৰ আমি এটা নতুন ৰূপ দেখা পাইছো আপোনালোকে জানি ভাল পাব যে যদিও আমি আনুষ্ঠানিকভাৱে কোনো কনভেনশন বা এই ধৰণৰ আমি কৰিব পৰা নাই এটা আমি নৱেম্বৰত ভাবিছো এই মুহূৰ্তলৈকে যোৱা দুটা বছৰত টাটা সেমিকন্ডাক্টৰকে ধৰি আমি প্ৰায় 50,000 crores আমি ইনভেষ্টমেন্ট পাইছো অথবা প্ৰস্তাৱনাত আছে আৰু ইতিমধ্যে প্ৰায় পেপসি বৰুণ বিভাৰেজ বিভিন্ন মানুহে আমি যিবিলাক এক্সপানশন কৰিছিলো সকলোৱে ইতিমধ্যে কাম কাজো আৰম্ভ কৰি দিছে গতিকে আমাৰ অসমত এটা উদ্যোগীকৰণৰ এটা সুন্দৰ বাতাবৰণ হৈছে এই বাতাবৰণটোৰ লগত আমি ভাৰত চৰকাৰৰ যিটো উন্নতি যিটো আমাৰ ইণ্ডাষ্ট্ৰিয়েল ইনসেন্টিভ স্কিম হল সেই স্কিমটো উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম উন্নতি বুলি কোৱা হয় তাৰ বাবে মই আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীযুষ গোয়েল ডাঙৰীয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াকো মই অভিনন্দন জনাইছো আজি বহু দিনৰ পৰা যেতিয়া নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি ডিসকন্টিনিউ হৈ গৈছিল 2016ত তেতিয়াৰ পৰা মানুহৰ মনত এটা আপত্তি আছিল যে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰিয়েল পলিচি নাই আজি ইণ্ডাষ্ট্ৰিয়েল পলিচিখন উভতি আহিলে আৰু উত্তৰ পূৰ্বৰ বাবে 10,000 কোটি টকা প্ৰথম পৰ্যায়ত আন্ডাৰ দা ইণ্ডাষ্ট্ৰিয়েল পলিচি খৰচ কৰাৰ কাৰণে ভাৰত চৰকাৰে আমাৰ এটা আশ্বাস দিছে যোৱা বছৰটোত আপোনালোকে জানি ভাল পাব যে আমি আপোনালোকৰ মনত আছে আমি এটা ক্ৰেডিট গ্যাৰান্টি ফাণ্ড নিৰ্মাণ কৰিছিলো সিডবিৰ লগত লগ লাগি মইও কৰিছিলো সিডবিৰ লগত ক্ৰেডিট গ্যাৰান্টি ফাণ্ড কৰাৰ পিছত যোৱা বছৰ অসমত এমএসএমই এ 4 লক্ষ্মণ কিतना লোন मिला So last 3টা কোৱাৰ্টাৰত ৰাষ্ট্ৰীয়কৃত বেংকে সাধাৰণতে আমি আপত্তি কৰি থাকো বেংকে আমাক লোন নিদিয়ে 20,000 crores loan has been extended to MSME ক্ষুদ্ৰ উদ্যোগী কিয় লোন আগবঢ়াইছে কাৰণ আমি এটা ক্ৰেডিট গ্যাৰান্টি ফাণ্ড কৰিলো সিডবিৰ সৈতে লগ লাগি কোনোবাই যদি লোন ঘূৰাই নিদিয়ে ক্ৰেডিট গ্যাৰান্টি ফাণ্ডৰ পৰা লোন ঘূৰাই পাব
অহাকালি আমি এই শৃংখলাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ শুভাৰম্ভণি কৰিম কিছু লোকক আমি গ্ৰান্ট দি অহাকালি ষ্টাৰ্টআপৰো আমাৰ একোটা প্ৰজেক্ট আছে অহাকালি আমি তাক কৰিম শংকৰদেৱ কলাক্ষেত্ৰত কিন্তু আপোনালোকে অনুমান কৰিব পাৰে যে যোৱা 3টা কোৱাৰ্টাৰত ৰাষ্ট্ৰীয়কৃত বেংকে অসমৰ ক্ষুদ্ৰ উদ্যোগীলৈকে 20,000 কোটি টকাৰ লোন আগবঢ়াইছে কিয় ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ডৰ কাৰণে এতিয়া ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ড ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল পলিচি যি এটা ভেকুৱাম আছিলে এই তিনিওটা ভেকুৱাম পূৰ হৈ যোৱাৰ পিছত মই ভাবো যে অসমত উদ্যোগীকৰণৰ এটা নতুন বাতাবৰণ হ'ব আৰু ই আমাক সহায় কৰিব পেপচিয়ে প্ৰজেক্ট ষ্টাৰ্ট কৰিলে এটা কোকা কোলা আহিছে অসমত এতিয়া আমাৰ টাৰ্গেট হৈছে যে নিউ ইণ্ডাষ্ট্ৰি অসমত আনা ইণ্ডাষ্ট্ৰি 4.0 সেইকাৰণে খুব সোনকালে আমি যেনেকৈ আসাম সেমি কণ্ডাক্টৰ পলিচি এনাউন্স কৰিছিলোঁ এতিয়া আমি আসাম ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু আসাম গ্ৰীণ এনাৰ্জি ইণ্ডাষ্ট্ৰিয়েল পলিচি এই দুখন পলিচি আমি আনিব খুজিছোঁ কাৰণ ইমান সোলাৰ পেনেল এতিয়া লাগিব এই যেটো আমি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ দিলো তাতে ইমান সোলাৰ টেকনলজি জনা লৰা লাগিব সোলাৰ পেনেল লাগিব গতিকে আমি গ্ৰীণ পাৱাৰৰ কাৰণে এটা স্পেশাল ইনসেন্টিভ বেস আমি ইণ্ডাষ্ট্ৰিয়েল পলিচি কৰিব খুজিছোঁ মডেল কোড অফ কণ্ডাক্ট চলি থকাৰ সময়তে আমাৰ বিষয়াসকলে তাক প্ৰস্তুত কৰিব মই বিষয়াসকলক কৈছোঁ যে সাধাৰণতে মডেল কোড অফ কণ্ডাক্ট চলি থাকিলে সকলোৱে ৰেষ্ট লওঁ এইবাৰ আমি বেছিকৈ কাম কৰিম সেমি কণ্ডাক্টৰ পলিচি কৰাৰ কাৰণে কালি আমি এটা অদ্ভুত সূৰ্যোদয় দেখা পালো এতিয়া ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰিয়েল পলিচি আনিলে আমি এপল আদি মোবাইল ম্যানুফ্যাকচাৰিং আমি ইণ্ডাষ্ট্ৰি আনিব পাৰিম যত ৰ মেটেৰিয়েল নালাগে কাৰণ অসমত কেঁচা মালৰ অভাৱ আমাৰ ইয়াত কেঁচা মাল নাই গতিকে কয়লা বেছ ইণ্ডাষ্ট্ৰি ইয়াত অসুবিধা পেট্ৰলিয়াম খিনি ভাৰত চৰকাৰে নিজে নিজে কৰি আছে বাকি আৰু আমাৰ অদ্ভুত ৰ মেটেৰিয়েল নাই সেইকাৰণে আমি নন ৰ মেটেৰিয়েল বেছ ইণ্ডাষ্ট্ৰিত যাব লাগিব তাৰ কাৰণে সেমি কণ্ডাক্টৰ ইলেক্ট্ৰনিক্স লাইক এপল বা আন কিবা মোৰ কোনো কথা হোৱা নাই মই জাস্ট এটা উদাহৰণ দিছো মোবাইল ম্যানুফ্যাকচাৰিং ক্যামেৰা এই এটা সেক্টৰ and the third sector is green power কাৰণ এনেকুৱা এটা দিন আহিব যে অসমৰ 3 কোটি মানুহে 3 কোটি ঘৰত পেনেল লগাব 52 লাখ পেনেল লগাব আজি যেনেকৈ আমি কৈ আছো ৰেশন কাৰ্ডত অৰুণোদয় পাব কোনবা দিনাখন আমি কম ৰেশন কাৰ্ড থাকিলে সোলাৰ পেনেল পাব আজি নহয় 5 ইয়াৰ্স পিছত তেতিয়া ইমান সোলাৰ পেনেল আমি বাহিৰৰ পৰা আনিব লাগিব যদি উদ্যোগটোৱে অসমত হৈ যায় তেতিয়ালে আমাৰ কোনো কথা নাই গতিকে দুটা পলিচি আমি ফলো কৰিম Assam Green Power Industrial Incentive Policy আৰু আনটো হল Assam Electronic Industry Incentive Policy এই দুইটা পলিচি আমি যদি আমাৰ ইণ্ডাষ্ট্ৰিয়েল কনক্লেভৰ আগত আমি কৰিব পাৰো তেতিয়ালে মই ভাবো যে another round of investment আমি অসমত এট্ৰেক্ট কৰিব পাৰিম মোৰ এই চাৰিটাই কথা আছিল এনে আপোনালোকে জানি ভাল পাব গুৱাহাটীৰ কামৰূপ মেট্ৰোত জিমান আমাৰ কাগজ পত্ৰ কাম কাজ পেন্ডিং হৈ থাকিছিলে বহুত বিলাক আমি ক্লিন কৰি দিলো কিন্তু ক্লিন কৰাৰ কাৰণে মানুহৰ অসুবিধাও হৈছে আগতে ঘৰত গৈ ৰেজিষ্ট্ৰেচন হৈছিল এতিয়া ৰেজিষ্ট্ৰেচনৰ কাৰণে থিয় হৈ থাকিব লাগে সেইকাৰণে আমি কামৰূপ মেট্ৰৰ উপজিলা কেইখন জুলাইলৈকে নৰখি 15 তাৰিখ অহাকালিৰ পৰা আমি আৰম্ভ কৰিম কামৰূপ মেট্ৰত আমাৰ 4খন নতুন উপজিলা হ'ব দিছপুৰটো সদৰ হিচাপে ধৰা হ'ব জালুকবাৰীত এটা আমাৰ নিউ গুৱাহাটীত এটা সেন্ট্ৰেল গুৱাহাটীত এটা আৰু ডিমৰিয়া সোণাপুৰত এটা সো এই 4টা উপজিলা 15 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম তাৰনে আজিৰ পৰা আমাৰ উলাই গল না দিবেদিন আজিৰ পৰা আমি কাগজত আৰম্ভ কৰিম অফিসটো বহাওতে এটা মাহ লাগিব
গতিকে উপজিলা বা মহকুমা আমি ডিচেন্ট্ৰেলাইজ কৰি দিলোঁ ইয়াৰ ফলত ল্যান্ড ৰেজিষ্ট্ৰেশ্যন এনঅকে নেক্সট অফ কিন সাৰ্টিফিকেট যিমানবিলাক গোটেই হেঙেৰাবাৰীত জমা হৈ আছিলে এতিয়া অন্তত 4 মূৰত ভাগ হৈ যাব ADCs has been appointed who will be the authority in sub district গতিকে এতিয়া মই যদি বিমানবন্দৰত যাওঁ DC আৰু মোক ৰিসিভ কৰিব না যায় it will be the ADC of sub district অৰ্থাৎ প্ৰটোকলো sub district কোনোবা মন্ত্ৰী যদি দিছপুৰত যায় দিছপুৰৰ ADC জনহে যাব DC মেট্ৰো আৰু না যায় so protocol goal registration goal লেণ্ডৰ সেল পাৰমিশনো এক্সেপ্ট এটা বিঘাৰ ওপৰত তেওঁলোকৰ হাতত গ'ল ফ্ল্যাটৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ হাতত গ'ল নেক্সট অফ কিন সাৰ্টিফিকেট আৰ্মছ লাইসেন্স এক্সাইজ এই গোটেইবিলাক ডিস্ট্ৰিক্টত যাব পিছত এই মডেলটোৱে গোটেই অসমত আমি জুলাইৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিম কামৰূপত অলপ আমি কামৰূপ মেট্ৰত আমি অলপ আগতীয়াকৈ আৰম্ভ কৰিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব Chief Minister, on your solar panel push, we have seen that in rural areas of Assam, when we go out for reporting, there are people who use solar panels. But one of the challenges that they face is if you compare to the national average, then Assam and rest of Northeast has a low solar installation. Number one. Number two, maintenance is as costly as the panels they are. So what are you going That is why we have to promote a new generation of entrepreneurs like engineers, ITians, where they knows how to repair the solar panel. So skill department will simultaneously create a manpower. Today, whatever we have done, it is a half back. We put solar power without the technician to correct the solar power. So now this scheme, under this scheme, will inbuilt everything because you have to create a ecosystem for solar power. So Prime Minister, when I met him, he told, look, installation is easy, but who will install? You have to encourage the entrepreneurs. Now, once installed, who will repair? You have to create a generation of technicians. So like electricians, like plumber, you have to create a new skill set. So we are working on that simultaneously. And earlier, solar panels were not that up to date. But under this scheme, everything will come as a very, very defined level. Now, if you go not to the rural area, but in urban pockets, whoever are using solar power, they are earning money. I think we have 2,000 satisfied customers. कितना है आपका? 3,000. So we have 3,000 satisfied customers. So this is one of the most employment generation opportunity. बहुत लड़ा ছোৱালী লাগিব যোনে solar power repair কৰিব শিকিব. So you have to create a ecosystem. Earlier we install চৰত গৈ solar power লগাই দিছো কাম হৈছে দুদিন পিছত লাইট বন্ধ হৈ গৈছে কিহৰ কাৰণে ৰিপেয়াৰ কৰা মানুহ নাই. So now we are aware, we have learned a lot, and now as you know that Assam is very methodological and systematic step. So we will not take any half step. We will go for full step. আমি subsidy up to 3 kilowatt. তাৰ বাকিখিনি কোনোবাই যদি 5 কিলোৱাট লয় 3 কিলোৱাটলৈকে সাবসিডি ক্লেম কৰিব বাকি 2 কিলোৱাট নিজে লগাব. আমি এতিয়া পিডব্লিউ ডিপাৰ্টমেণ্টে 1 এপ্ৰিলৰ পৰা যিমান বিল্ডিং বনাব তাতে সোলাৰ পেনেল ইজ এ মাষ্ট যেনেকৈ ফায়াৰ ফাইটিং মাষ্ট আছিল এতিয়া আমি এটো ৰুল কৰি দিছো অসমত যে পিডব্লিউডি cannot construct any building without solar panel হেতু কয় ইনষ্টিটিউশনাল সোলাৰ পাৱাৰ ধৰক এতিয়া এই সেক্ৰেটাৰিয়েটত আমাক লাগে 3 মেগাৱাট পাৱাৰ না So এতিয়া আমাৰ গুটে কলনীটোত আমাৰ সোলাৰ পাৱাৰ প্যানেল লগোৱা কাম আৰম্ভ হৈ গল. We want to make it the first green based secretariat. So work order দিয়া হল কাম আৰম্ভ হৈ গল. We want to inaugurate on 15 August as a green
সেক্ৰেটাৰিয়েট যে ইয়াত কোনো ইউজ নহয় আৰু এইটোৱে আমাক বহুত কাম কৰি আছে এতিয়া যেটো আমি অটোমেটিক ডিসকানেকশন হৈ যায় 8টা বজাত গভৰ্ণমেণ্ট অফিচবিলাক হি বহুত ইলেক্ট্ৰিচিটি সেভ কৰি আছে আই থিংক Assam is contributing in a big way now in saving fossil fuel based power আপোনালোকে অফিসত গলে গম পাব যে 8টাত নিজে নিজে বন্ধ হৈ যায় আর 9টাত নিজে নিজে আৰম্ভ হৈ যায় সেইকাৰণে এইবাৰ আমি পুরা ফুল প্ল্যান লৈছো যাতে জুন জুলাই মেত আমি কোনো পাৱাৰ শৰ্টেজ এইবিলাক ফেস কৰিব না লাগে we are doing a full proof plan this year আৰু কিবা নাই যদি আমি সামৰি অমিত শাহজি দিল্লীত তেখেত অহাকালি ব্যস্ত থাকিব ইলেকশন কমিশন আদি বিভিন্ন মিটিং আছে আৰু আমাৰো কেইটামান কাম কৰিব বাকি আছে সেইকাৰণে আৰু মই ইমান বটদ্ৰবাত গৈ মোৰো মনটোত অলপ দ্বিধা আছিল যে কামখিনি আৰু অলপ হলে ভাল লাগিব অকনমান কামো বাকি আছে সেইকাৰণে মই অমিত শাহ ডাঙৰীয়াক বটদ্ৰবাৰ কাৰণে জুলাইত বা জুনত মাতিম ভাল কৰিলম মানে অকনমান কাম বাকি আছে এতিয়াও সেইকাৰণে হাফ কিবাটা দুই এজনে সমালোচনা কৰিব পিছত যে অৰ্ধ সম্পূৰ্ণ কৰি উদ্বোধন কৰিলে মই কৰা বেলেগ সমালোচনাটো অসমৰ ভিতৰতে থাকিব কিন্তু যদি গৃহমন্ত্ৰীয়ে উদ্বোধন কৰোতে আকৌ বনাই থকা বিল্ডিং বিলাক আপোনালোকে টিভিত দেখাই দিয়ে এটো নেশনাল ক্ৰিটিসিজম হৈ যাব সেইকাৰণে মই ইমান বটদ্ৰবাতে কৈ আহিছিল যে আমি কথা পাতি সিদ্ধান্ত লম মই ভাবিলো যে এটা ইমান ভাল দিন চলি আছে আৰু কিয় এটা এম্বাৰেসমেন্ট এটা সৃষ্টি কৰা কাৰণে মই তেখেতক কলো যে আপুনি জুলাইত আহক ইলেকশন ক্যাম্পেইনতো তেওঁ আহিব Sir, you talk about this Assam Green Power Incentive Policy and the Assam Electronic Industrial Incentive Policy. Sir, this will be come up in this year? This year, if this during this model code of conduct, 17 I am going to meet all my officers. So I am going to give tasks for next 145 days. কারণ আমি 3 বছৰত যি চলালো মইতো কৈছো টেইলৰ লাস্ট 2 বছৰত তো সিনেমা আনিব লাগিব সেইকাৰণে এই 45 দিনত আমি একদম কি কৰিম ইমান ফ্ৰী সময় নাপাব মন্ত্ৰী সকলো নাথাকিব গতিকে মই অফিচাৰ সকলৰ টিম বনাই দিম গ্ৰুপ বনাই দিম তেওঁলোকে গ্ৰুপ ডিসকাশন কৰি বিভিন্ন মোৰ যিমান বিলাক কাম আছে যেনেকে বসুন্ধৰা 3 আহিব তাৰ গাইডলাইন বনাব লাগিব ইন্ডাস্ট্ৰিয়াল পলিসি আহিব তাৰ গাইডলাইন বনাব এতিয়া খৰিয় আৰু চাউল কিনিলো এইবাৰ গাখীৰত আমি ইনসেন্টিভ দিব খুজিছো তাৰ পলিসি বনাব এক বিভিন্ন শিক্ষা বিভাগত নিযুক্তিৰ গুটে প্ৰক্ৰিয়াটো আমি খলাব খুজিছো যেটো মই কলো যে গ্ৰেড 4 জন গাঁৱৰ পৰা হক এই গুটে পলিসিজ বিলাক তেওঁলোকে এই 45 দিনত বনাব আমি যাতে লগে লগে আমি দি দিব পাৰো এবাৰ আৰু এটা নতুন কাম কৰিব খুজিছো আপোনালোকে ভাল পাব মই পলিসিতে আছো এটা পোৰ্টেল বনাম যে মোৰ গাঁৱত যদি 250 মানুহ আছে ৰাস্তা এবাৰ এমএলএ মন্ত্ৰী তাত যাব না লাগে পোৰ্টেলত আপুনি আবেদন কৰি দিয়ক ৰাস্তা লাগে সেন্সাস ফিগাৰটো গাঁওখনত ব্ৰেক কি কয়টো কি ডাউন অপচন ড্ৰপ ডাউনত থাকিবই সো মোৰ গাঁও নাম বৰুৱা বামুন গাঁওখনৰ মোৰ নাম হল বা কিবা এটা ঘোৰামাৰি মোৰ গাঁওখনৰ নাম হল মোৰ গাঁওখনত 250 বাসিন্দা মই কম্পিউটাৰত যাম 211ৰ সেন্সাস ভিলেজৰ নাম্বাৰটো নামি আহিব মোৰ গাঁওখন মই চাম যে 250 ভিলেজ আছে কিন্তু গাঁৱত মোৰ ৰাস্তা নাই গতিকে মই এপ্লাই নিজে নিজে কৰি দিম গতিকে আমি গুটে টেকনলজি লৈকে গুছি যাম নহলে বহুত মানুহৰ কাৰোবাৰ এমএলএ লগতে কাজিয়া ৰাস্তা নাপায় একাৰণে এবাৰ আমি পিডব্লিউডি ৰাস্তাটো জনসাধাৰণৰ পৰা কৰাম যে পাব্লিকে খালি 250 ইজ দা ইয়াৰ্ডষ্টিক যে মোৰ গাঁওখনত 250 ঘৰ মানুহ আছে গতিকে মোক ঘৰটো লাগে সেন্সাসৰ ফিগাৰ আছে 250 হাউস হল তাৰমানে 4 জনকৈ এটা হাউসত মানুহ সো যি গাঁৱতে 1000 মানুহ আছে সেই গাঁৱত ৰাস্তা হ'বই লাগিব আৰু এটা পোৰ্টেলত আবেদন আহি যাব সো
Assam is now preparing for next generation reform. যেটো আমি কৰিবৰ কাৰণে গৈ আছো যে একদম সৰকাৰি সাৰ্ভিস আপোনালোকে আৰু এটা কথা মিস কৰিছে ইমান মানে নলেজত আহা নাই যেটো মই কৈছিলো RTPS কমিশন